মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ প্ৰথম অধ্যায়ৰ দ্বিতীয়টো পাঠটোৰ নাম হৈছে জীৱ আৰু পৰিৱেশ। ঠিক আছে, এই পাঠটি মই তোমালোকক ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা। ঠিক আছে, এই পাঠটিৰ পৰা যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি তোমালোকক মই আজিৰ এই ভিডিঅ'টিত ধুনীয়াকৈ বুজাই দিম। তোমালোকে পাঠটি বুজি ললেহে তোমালোকে ইয়াৰ আনসাৰসমূহ ধুনীয়াকৈ বুজি পাবা। ঠিক আছে, প্ৰথমতে চোৱা জীৱৰ প্ৰাথমিক ধাৰণা। ঠিক আছে, এতিয়া চোৱা উদ্ভিদ কোনবোৰ? গছ বন শেলাই আদিবোৰেই হৈছে উদ্ভিদ। ঠিক আছে, নেক্সট চোৱা খাদ্যৰ প্ৰয়োজন। সকলো জীৱকে শক্তিৰ বাবে খাদ্য লাগে। জীৱ বুলি ক'লে কি হয়? আমি মানুহো জীৱ হয়নে? গছ গছনিবিলাকো জীৱ, লগতে গৰু ছাগলী আদিবোৰ কি হয়? জীৱ। আমাক সকলোকে কি লাগে? শক্তি লাগে হয়নে? সেই শক্তি আমি ক'ৰ পৰা পাম? শক্তি আমি খোৱা খাদ্যৰ পৰা আমি শক্তি পাওঁ। গতিকে সকলো জীৱকে শক্তিৰ বাবে কি লাগে? খাদ্য লাগে। যদি আমি খাদ্য নাখাওঁ তেতিয়াহ'লে আমি শক্তি নাপাওঁ, আৰু শক্তি নাপালে কি কৰিব নোৱাৰো? আমি কামবোৰ কৰিব নোৱাৰো, যেনে খেলা ধূলা হয়নে, স্কুলত যোৱা আদি বিভিন্ন কামবোৰ আমি কৰিবলৈ নোৱাৰো, আৰু আমাৰ বিভিন্ন বেমাৰ আজাৰ হ'ব। নেক্সট চোৱা, প্ৰায়ে পৰীক্ষাত আহি থাকে এইটো সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বিষয়ে। সালোক সংশ্লেষণ প্ৰক্ৰিয়ানো কি হয় চাওঁ আহাচোন। এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তোমালোকে এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয় সালোক সংশ্লেষণ প্ৰক্ৰিয়া। প্ৰথমতে আমি জানো আহা যে সালোক সংশ্লেষণ প্ৰক্ৰিয়া কাক কয়? চমুকৈ যদি ক'বলৈ যাওঁ তেতিয়াহ'লে উদ্ভিদে খাদ্য প্ৰস্তুত কৰা যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোকে সালোক সংশ্লেষণ প্ৰক্ৰিয়া বুলি কোৱা হয়। অৰ্থাৎ চোৱা, আমি মানুহবোৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰো। আমি খাদ্যৰ বাবে উদ্ভিদ অথবা আন প্ৰাণী যেনে গৰু ছাগলী আদিবোৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। কিন্তু উদ্ভিদৰ ক্ষেত্ৰত তেনেকুৱা নহয়। উদ্ভিদে নিজৰ খাদ্য নিজেই প্ৰস্তুত কৰি ল'ব পাৰে। ঠিক আছে, গতিকে চোৱা সেউজীয়া উদ্ভিদে কেনেকৈ খাদ্য প্ৰস্তুত কৰে চোৱা। সেউজীয়া উদ্ভিদে পোহৰ, পানী আৰু কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰি খাদ্য তৈয়াৰ কৰে। অৰ্থাৎ সেউজীয়া উদ্ভিদে কি কৰে? দিনত যে সূৰ্যৰ পোহৰ পাওঁ আমি হয়নে? গতিকে সূৰ্যৰ পোহৰ লগতে কি কৰে? উদ্ভিদ বিলাকে শিপাৰ সহায়ত পানী, খনিজ লৱণ আদি মাটিৰ পৰা শুহি লয়, আৰু শুহি লোৱাৰ পিছত উদ্ভিদৰ পাতত উদ্ভিদে খাদ্য প্ৰস্তুত কৰিব পাৰে। আৰু উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে কি ব্যৱহাৰ কৰে? উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে আমি যে নিশাহত এৰি দিওঁ কাৰ্বন ডাই অক্সাইড গেছ, সেই কাৰ্বন ডাই অক্সাইড গেছবিধ বায়ুমণ্ডলৰ পৰা আহৰণ কৰে। আৰু সেই উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে অক্সিজেন গেছ উৎপন্ন হয়। সেই অক্সিজেন গেছ আকৌ উদ্ভিদক নালাগে, উদ্ভিদে কি কৰে? বায়ুমণ্ডললৈ এৰি দিয়ে। সেই এৰি দিয়া অক্সিজেন গেছখিনি আমি উশাহত লওঁ। আশা কৰিছো বুজি পালা সালোক সংশ্লেষণ মানে কি হয়। নেক্সট হয় শেলাই, এলগি। ঠিক আছে, সেমেকা ঠাই বা পানীত হোৱা উদ্ভিদ, ইহঁতৰ শিপা, কাণ্ড বা পাত নাথাকে। অৰ্থাৎ শেলাই সাধাৰণতে ক'ত হয়? যিবোৰ সেমেকা ঠাই আছে, ঠিক আছে, বা পানীত হয়। আৰু শেলাইৰ কি কি নাথাকে? শিপা নাথাকে, কাণ্ড নাথাকে আৰু পাত নাথাকে। ঠিক আছে, শেলাইৰ যদিও শিপা, কাণ্ড আৰু পাত নাথাকে, শেলাইয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে। ঠিক আছে, নেক্সট চোৱা ভেঁকুৰৰ বিষয়ে। ইহঁতৰ পত্ৰসৰিত নাথাকে, সেয়েহে নিজৰ খাদ্য নিজে বনাব নোৱাৰে, যেনে ধূলিয়ন, বেংছতা আদি। অৰ্থাৎ সেউজীয়া উদ্ভিদৰ পাতত কি থাকে? পত্ৰসৰিত থাকে। পত্ৰসৰিত থকাৰ বাবেহে সেউজীয়া উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে। কিন্তু ভেঁকুৰৰ কি নাথাকে? ভেঁকুৰৰ পত্ৰসৰিত নাথাকে। পত্ৰসৰিত নথকাৰ বাবে ভেঁকুৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'বলৈ নোৱাৰে। আশা কৰিছো বুজি পালা এইখিনিলৈকে। নেক্সট চাওঁ আহা, কপৌ ফুলৰ বিষয়ে দিয়া আছে চোৱা। কপৌ ফুল বৰ ধুনীয়া। কপৌ ফুলৰ গছ আন গছৰ ডালত হয়। শিপাৰে ডাঙৰ গছৰ ডালত নিজকে ধৰি ৰাখে। কিছুমান শিপাই বতাহত থকা জলীয় বাষ্প শুহি লয়। কপৌ ফুল অৰ্কিড নামৰ এবিধ উদ্ভিদ। অসমৰ হাবিত কপৌৰ বাহিৰেও আন বহুতো ধুনীয়া অৰ্কিড পোৱা যায়, আৰু কিছুমান অৰ্কিড মাটিতো হয়। অৰ্থাৎ ইয়াতে কি কৈছে চোৱাচোন। ইয়াতে আমাক কৈছে, তোমালোকে নিশ্চয় কপৌ ফুল দেখিছা হয়নে? কপৌ ফুল দেখিবলৈ কি ধুনীয়া হয়নে? বহুত ভাল লাগে আমাৰ কপৌ ফুল। গতিকে চোৱা, সেই কপৌ ফুল সাধাৰণতে তোমালোকে ক'ত দেখিবলৈ পোৱা? ডাঙৰ ডাঙৰ যিবোৰ গছ আছে হয়নে, গছৰ ক'ত দেখিবলৈ পোৱা? গছৰ ডালত দেখিবলৈ পোৱা হয়নে? গতিকে সিহঁত কি হয়? পৰজীৱী হয়। ঠিক আছে, আৰু সিহঁতে আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। ঠিক আছে, আৰু চোৱা
কিছুমান শিপাই কি কৰে বতাহত থকা জলীয় বাষ্প শুহি লয় বতাহত কি থাকে জলীয় বাষ্প থাকে হয়নে সেই জলীয় বাষ্প কি কৰে বতাহৰ পৰা শিপাই শুহি লয় আৰু কপৌ ফুল হৈছে অৰ্কিড নামৰ এবিধ উদ্ভিদ নেক্সট হোৱা পৰিৱেশ আৰু আৱাস পৰিৱেশ আৰু আৱাস আৱাস বুলি ক'লে আমি কি বুজো চোৱাচোন আৱাস বুলি ক'লে উদ্ভিদ বা প্ৰাণী যেটো নিৰ্দিষ্ট ঠাইত বাস কৰে অৰ্থাৎ উদ্ভিদ বা প্ৰাণীয়ে যেটো নিৰ্দিষ্ট ঠাইত বাস কৰে তাকে কি কয় তাৰ চাৰিওফালে কি বুলি কোৱা হয় তা হেখিনিকে কি বুলি কোৱা হয় আৱাস বুলি কোৱা হয় যিখিনি ঠাইত বাস কৰে আৰু চোৱা পৰিৱেশ আৱাসস্থলৰ চাৰিওফালৰ জৈৱিক আৰু অজৈৱিক উপাদানৰ সমষ্টিকে পৰিৱেশ বুলি কোৱা হয় আৰু আৱাসস্থলৰ চাৰিওফালৰ জৈৱিক আৰু অজৈৱিক যিবোৰ উপাদান আছে যেনে জৈৱিক আৰু অজৈৱিক উপাদান কোনবোৰ অৱস্থা উষ্ণতা আদিবোৰ হয়নে এইবোৰৰ উপাদানৰ কি হয় সমষ্টি নেক্সট হোৱা অভিযোজন নিজৰ পৰিৱেশত খাপ খাই জীয়াই থাকিবলৈ জীৱই কৰা শৰীৰৰ পৰিৱৰ্তন বা কৌশলকে অভিযোজন বুলি কোৱা হয় এতিয়া চোৱা আমাক যদি মৰুভূমিত থাকিবলৈ এতিয়া আমি পাৰিম জানো আমি নোৱাৰো কিয় নোৱাৰো কাৰণ তাত পানীৰ অভাৱ যাতায়াতৰ অভাৱ হয়নে আমি সেই পৰিৱেশত আমি খাপ খাই থাকিব নোৱাৰো ঠিক আছে একে ধৰণে সকলো জীৱই সকলো পৰিৱেশতে জীয়াই থাকিবলৈ নোৱাৰে ঠিক আছে গতিকে জীৱবোৰে কি কৰিব লাগে সেই পৰিৱেশটোত খাপ খাই থাকিবলৈ কিছুমান কৌশল অৱলম্বন কৰিব লাগে বা কিছু পৰিৱৰ্তন কৰিব লাগে হয়নে এতিয়া মই তোমালোকক আমাৰ মানুহৰে উদাহৰণ দিছো বা আমি যদি গৰু এটাকে আমি মৰুভূমিত থাকিবলৈ দি পাৰিব জানো নোৱাৰে খাদ্যৰ অভাৱত কি হ'ব গৰুটোৰো মৃত্যু হৈ যাব গতিকে নিজৰ পৰিৱেশত খাপ খাই জীয়াই থাকিবলৈ জীৱৰ কৰা শৰীৰৰ পৰিৱৰ্তন বা কৌশলকে অভিযোজন বুলি কোৱা হয় নেক্সট হোৱা এতিয়া জলজ পৰিৱেশত অভিযোজন জলজ উদ্ভিদ কোনবোৰ মেটেকা পদুম ভেট হয়নে পাতৰ ঠাৰি কোমল আৰু উফন্দি উঠা ইয়াত বায়ু সোমাই থাকে বাবে পানীত উপঙি থাকে তোমালোকক মই চোৱা ইয়াত এটা চিত্ৰ দি দিছো তোমালোকে চিত্ৰটো ভালদৰে চোৱাচোন এয়া কিহৰ চিত্ৰ পদুম ফুলৰ চিত্ৰ হয়নে পদুম ফুলৰ পাতৰ ঠাৰিবোৰ কি হয় কোমল হয় হয়নে আৰু কি হয় উফন্দি উঠা তোমালোকে চাবাচোন পানীত কি থাকে উপঙি থাকে হয়নে তোমালোকে লক্ষ্য কৰিবাচোন কিহৰ কাৰণে উফন্দি থকা কাৰণ ইয়াত কি থাকে বায়ু সোমাই থাকে বায়ু সোমাই থকাৰ বাবে পানীত উপঙি থাকে ইয়াত কি সোমাই থাকে বায়ু সোমাই থাকে এই বায়ু সোমাই থকাৰ কাৰণে পানীত উপঙি থাকে ঠিক আছে মই এবাৰ কৈছো যে জলজ উদ্ভিদ যেনে মেটেকা পদুম ভেট আদিবোৰৰ পাতৰ ঠাৰি কি হয় কোমল হয় আৰু কি হয় উফন্দি উঠা চাবাচোন তোমালোকে লক্ষ্য কৰিবা বা চিত্ৰটো মই তোমালোকক দি দিছো ঠিক আছে আৰু কিহৰ কাৰণে উপঙি থাকে কাৰণ তাত বায়ু সোমাই থাকে সেইবাবে তাত পানীত উপঙি থাকে আৰু চোৱা শিপাবোৰ কেনেকুৱা চুটি হয় হয়নে কোমল হয় আৰু কেনেকুৱা ধৰণৰ তোমালোকে মন কৰিবাচোন কেতিয়াবা থোপা বন্ধা হয় তোমালোকে ইন্টাৰনেটতো যদি সাৰ্চ কৰি চোৱা তোমালোকে ধুনীয়াকৈ তাত দেখিবলৈ পাবা অৰ্থাৎ এই জলজ উদ্ভিদবোৰ কেনেকুৱা যিবোৰ শিপা আছে যেনেকৈ ধৰা তোমালোকে আমৰ পুলি এটা যদি কেতিয়াবা উভলি পাইছা হয়নে তোমালোকে চাবাচোন তাত কি থাকে শিপাবোৰ থাকে হয়নে ঠিক তেনেকৈ এইবোৰৰ শিপা থাকে এইবোৰৰ শিপা কেনেকুৱা চুটি হয় কোমল হয় আৰু এনেকুৱা ধৰণৰ থোপ বান্ধি থাকে ঠিক আছে নেক্সট চাবা জলজ পতংগৰ বিষয়ে দিছে চোৱা কিছুমান পোকৰ ঠেং দীঘল যাৰ বাবে পানীৰ ওপৰত দৌৰিব পাৰে কিছুমানৰ ঠেং বথাৰ দৰে যাৰ সহায়ত পানীত সাঁতুৰিব পাৰে এতিয়া জলজ পতংগ মানে চোৱা বহুতো পতংগ তোমালোকে পানীত দেখিবলৈ পোৱা হয় না জল মানে কি পানীত তোমালোকে দেখিবলৈ পোৱা আৰু কিছুমান কি হয় পোকৰ ঠেং বিলাক কেনেকুৱা দীঘল হয়নে চাবাচোন তোমালোকে লক্ষ্য কৰিবা কিছুমান পতংগ বা পোকে কি কৰিব পাৰে পানীৰ ওপৰত দৌৰিব পাৰে এনেকুৱা ধৰণৰ তোমালোকে চাবাচোন এনেকুৱা ধৰণৰ এটা পোক দেখিবলৈ পোৱা যি কি কৰে পানীৰ ওপৰত জপিয়াই অৰ্থাৎ দৌৰাৰ নিচিনাকে যাব পাৰে কিহৰ কাৰণে পাৰে আৰু কিছুমানৰ কি আছে চোৱা ঠেংবোৰ বথাৰ দৰে ঠিক আছে সেই কাৰণে ইয়াৰ সহায়ত পানীত কি কৰিব পাৰে অতি সহজতে সাঁতুৰিব পাৰে তোমালোকে এই পতংগটো নিশ্চয় তোমালোকে দেখিবলৈ পাইছা হয়নে কি কৰি থাকে পানীত জপিয়াই থাকে হয়নে নেক্সট বা মাছৰ বিষয় দিছে মাছৰ যেটো দেহ হয়নে মাছৰ দেহটো তোমালোকে প্ৰত্যেকই মাছ দেখিছা হয়নে মাছৰ দেহটো কেনেকুৱা অলপ ভাবাচোন মাছৰ যেটো দেহ হেতু কেনেকুৱা দেহটো
নাও এখনৰ দৰে তোমালোকে মন কৰাচোন মই চিত্ৰ দি দিছো তোমালোকে তলত চাব পাৰিবা মাছৰ যেটো দেহ চোৱাচোন এটো মাছ ইয়াৰে দেহটো কেনেকুৱা এই নাওখনৰ নিচিনা তোমালোকে লক্ষ্য কৰাচোন নাওখনত যেনেকুৱা চোৱাচোন এই দুটা সাইড কেনেকুৱা ধৰণৰ তোমালোকে লক্ষ্য কৰাচোন ঠিক একে ধৰণৰ এনেকুৱা মাছৰো হয় এতিয়া নেক্সট চোৱা নেক্সট দিয়া আছে বাকলি মাছৰ ছালখনক পানীৰ পৰা সুৰক্ষা দিয়ে অৰ্থাৎ মাছৰ তোমালোকে বহুতো মাছ তোমালোকে বাকলি থকা মাছ দেখিবলৈ পাইছা হয়নে এই বাকলি থকা মাছখিনি কি হয় পানীৰ পৰা সুৰক্ষা দিয়ে মানে এটুকে ইয়াত কৈছে যে বিভিন্ন ধৰণৰ মাছক সাপে খায় হয়নে ভেকুলিয়ে খায় এনেকুৱা ধৰণৰ বহুতো বিপদৰ পৰা বাকলি বা মাছৰ ছাল যিখন আছে এই ছালখনক বাকলিয়ে কি কৰে সুৰক্ষা দিয়ে নেক্সট পাখি বুলি কৈছে ইয়াত ঠিক আছে সাতুৰিবলৈ আৰু দিশ নিৰ্ণয় কৰিবলৈ সহায় কৰে পাখি বুলি ক'লে ইয়াৰে এইখিনিৰ কথা কৈছে ঠিক আছে এইখিনি কথা কৈছে এইখিনি কি কৰে সাতুৰিবলৈ আৰু দিশ নিৰ্ণয় দিশ সলনি কৰিবলৈ সহায় কৰে নেক্সট ইয়াত কি দিয়া আছে ফুলৰ বিষয় দিয়া আছে পানীৰ পৰা অক্সিজেন শুহি লবলৈ ব্যৱহাৰ কৰে এটা তোমালোকে চাবাচোন মাছৰ ফুলো আছে হয়নে তোমালোকে এইখিনিত যদি চোৱা দেখিবলৈ পাবা এনেকুৱা ধৰণৰ এইখিনিত যদি চোৱা দেখিবলৈ পাবা মাছৰ কি থাকে ফুল থাকে সেই ফুলৰ সহায়ত মাছে কি কৰিব পাৰে সেই ফুলৰ সহায়ত মাছে অক্সিজেন শুহি লব পাৰে এতিয়া চোৱা ফুলৰ সহায়ত মাছে কেনেদৰে অক্সিজেন শুহি লব পাৰিব ফুলৰ সহায়ত চোৱা মাছে কি কৰে যেতিয়া পানীত থাকে ঠিক আছে তেতিয়া মাছে কি কৰে সঘনাই মুখখন তোমালোকে চাবাচোন মাছে সঘনাই মুখখন জপোৱা মেলা কৰি থাকে এনেকে থাকে তোমালোকে লক্ষ্য কৰিবাচোন কিয় তেনেকে থাকে কাৰণ মুখ মেলতে কি হয় মুখেৰে পানী সোমাই এই ফুলৰ মাজেৰে ওলাই যায় আৰু ফুলৰ মাজেৰে যোৱা পানীত মিহলি হৈ থকা অক্সিজেনখিনি ফুলে শুহি লয় অৰ্থাৎ আমি যেনেকে অক্সিজেন লৈ আছো হয়নে উশাহত ঠিক এনেদৰে মাছেও অক্সিজেন লয় মাছে কেনেকে অক্সিজেন লয় মাছে মুখখন জপোৱা মেলা কৰি থাকে আৰু মুখখন মেলতে কি হয় মুখেৰে পানী সোমাই যায় আৰু সেই সোমাই যোৱা পানীখিনি ফুলৰ মাজেৰে কি হৈ যায় ওলাই যায় আৰু ওলাই যাওঁতে অক্সিজেনখিনি কি কৰে ফুলে শুহি লয় ঠিক আছে যদি অক্সিজেন নাপায় অক্সিজেনৰ অভাৱতো বহুতো মাছৰ মৃত্যু হ'ব পাৰে এটা পৰীক্ষাত আহিব পাৰে বাকলি থকা মাছ আৰু বাকলি নথকা মাছ লিখিব দিব পাৰে ক'ব পাৰে যে দুবিধ বাকলি থকা মাছৰ নাম লিখা বা দুবিধ বাকলি নথকা মাছৰ নাম লিখা বাকলি থকা মাছ কোনবোৰ ৰৌ মিৰিকা কুৰি পুঠি খলিহনা কাৱৈ আদিবোৰ হৈছে বাকলি থকা মাছ এইবোৰ মাছৰ কি থাকে বাকলি থাকে বাকলি নথকা মাছ কোনবোৰ চোৱা বৰালি মাছৰ বাকলি নাথাকে মাগুৰ পাভ শিঙৰা আদিবোৰ মাছৰ বাকলি নাথাকে ঠিক আছে এতিয়া নেক্সট চাবা উভয়চৰ প্ৰাণীৰ বিষয় দিয়া আছে উভয়চৰ প্ৰাণী ভেকুলী ঠিক আছে উভয়চৰ প্ৰাণী আৰু আন এটা নাম হৈছে সালমান্ডাৰ আৰু ভেকুলী ঠিক আছে ভেকুলী কি হয় উভয়চৰ মানে কি পানী আৰু মাটি দুটাতে থাকিব পাৰে চোৱা এতিয়া ভেকুলীৰ যেটো সৰু অৱস্থা লালুকি বুলি কোৱা হয় ঠিক আছে অৰ্থাৎ ভেকুলীৰ পোৱালিক কি বুলি কোৱা হয় লালুকি বুলি কোৱা হয় অৰ্থাৎ লালুকি হৈছে ভেকুলীৰ সৰু অৱস্থা ইহতৰ ফুল থাকে আৰু কেৱল পানীতহে থাকে অৰ্থাৎ লালুকি অৱস্থাত যেতিয়া ভেকুলী থাকে তেতিয়া এই লালুকি অৱস্থাত থাকিলে কেৱল পানীতহে ইহত জীয়াই থাকিব পাৰে ঠিক আছে নেক্সট পূৰ্ণাংগ ভেকুলী আৰু লাহে লাহে যেতিয়া ডাঙৰ হয় তেতিয়া ভেকুলীটোৱে পূৰ্ণাংগ অৱস্থা পায় আৰু ইয়াৰ পিছত কি হয় ঠেং দুখন আগৰ ঠেঙতকৈ দীঘল হয় কিহৰ কাৰণে আগৰ ঠেংখনতকৈ দীঘল হয় যাতে জপিয়াবলৈ সুবিধা হয় কাৰণে ভেকুলীয়ে চাবাচোন আগৰ ঠেংখন দীঘল কাৰণে অতি সহজতে এঠাইৰ পৰা আন ঠাইলৈ জপিয়াই যাব পাৰে অৰ্থাৎ ইয়াৰ পৰা মনত ৰাখিব লাগিব যে ভেকুলীৰ পোৱালিক কি বুলি কয় ভেকুলীৰ পোৱালিক লালুকি বুলি কয় আৰু লালুকি অৱস্থাত ভেকুলীৰ ফুল থাকে আৰু লালুকি অৱস্থাত ভেকুলী কেৱল পানীতহে থাকে ঠিক আছে আৰু যেতিয়া পূৰ্ণাংগ অৱস্থা বা যেতিয়া ডাঙৰ হয় তেতিয়া ইয়াৰ পিছৰ যি দুখন ঠেং আছে এই ঠেং দুখন আগৰ ঠেঙতকৈ কি হয় দীঘল কাৰণে অতি সহজতে জপিয়াবলৈ সুবিধা হয় নেক্সট পতা লগা ভৰি অৰ্থাৎ হাঁহৰ দৰে তোমালোকে হাঁহ নিশ্চয় দেখিবলৈ পাইছা হয়নে হাঁহৰ দৰে ভেকুলীৰ তোমালোকে আঙুলিবোৰ চাবাচোন কেনেকুৱা পাতল চাৰিলে জোৰা লগা হাঁহৰ তোমালোকে চাবাচোন ভৰিখনলৈ লক্ষ্য কৰিবা কেনেকুৱা ধৰণৰ পাতল চাৰিলে এনেকুৱা ধৰণে জোৰা লাগি থকা একে ধৰণৰ ভেকুলীৰো হয় ইয়াৰ সহায়ত কি কৰিব পাৰে পানীত সহজে সাঁতুৰিব পাৰে এতিয়া উভয়চৰ প্ৰাণী তোমালোকে সুধিব পাৰে দুবিধ উভয়চৰ প্ৰাণীৰ নাম লিখিয়া আৰু পানী আৰু মাটি দুটাতে থাকিব পৰা ঠিক আছে সালমান্ডাৰ আৰু ভেকুলী মনত ৰাখিবা নেক্সট মৰুভূমিৰ অভিযোজনৰ বিষয় দিয়া আছে
যেনে চোৱা কেকটাছ পাতবোৰ কি হয় কাইটলৈ ৰূপান্তৰিত হয় চোৱাচোন মই চিত্ৰ এটা দি দিছো কেকটাছৰ ঠিক আছে কেকটাছৰ কি হয় যিবোৰ পাত আছে এইবোৰ কি হলে ৰূপান্তৰিত হয় কাইটলৈ ৰূপান্তৰিত হয় এটা পৰীক্ষাত সুধিব পাৰে যে কেকটাছৰ পাতবোৰ কাইটলৈ কিয় ৰূপান্তৰিত হয় যে তোমালোকে লিখিব লাগিব পানীৰ অপচয় ৰোধ কৰিবলৈ ঠিক আছে পানীৰ অপচয় ৰোধ কৰিবলৈ কাইটলৈ ৰূপান্তৰিত হয় বা তোমালোকে এনেদৰে লিখিব পাৰা যে আন জীৱ-জন্তুৰ পৰা ৰক্ষা কৰিব কাৰণ মৰুভূমিত খাদ্যৰ অভাৱ যদি ধৰা এই কাইটবোৰ নাথাকে তেতিয়া আন জীৱ-জন্তুৱে কি কৰিব পাৰে সেইবোৰ খাই পেলাব পাৰে সেই কাৰণে পাতবোৰ কি হলে ৰূপান্তৰিত হয় কাইটলৈ ৰূপান্তৰিত হয় আৰু ইয়াৰ কাণ্ড কেনেকুৱা সেউজীয়া ঠিক আছে চোৱাচোন চিত্ৰটো চোৱা দেখিবলৈ পাবা সেউজীয়া আৰু মঙহাল সেউজীয়া আৰু মঙহাল হোৱাৰ বাবে ইয়াত কি জমা ৰাখিব পাৰে খাদ্য আৰু পানী জমা কৰি ৰাখিব পাৰে সেই কাৰণে বহুত দিন যদি ধৰা পানীৰ অভাৱ হয় তেতিয়াও এটো বহু দিনলৈ জীৱিত অৱস্থাত থাকে যেনে উটকি বুলি কোৱা হয় মৰুভূমিৰ জাহাজ বুলি কোৱা হয় উটৰ পিঠিত চাবাচোন এইখিনিত এনেকুৱা কুছ থাকে কিছুমান উটৰ আকৌ দুটাকৈ কুছ থাকে ঠিক আছে সেই কুজত পানী আৰু চৰ্বি জমা কৰি ৰাখিব পাৰে যেতিয়া খাদ্যৰ অভাৱ হয় সেই কুছটোৰ পৰা পানী চৰ্বি আদিবোৰ ব্যৱহাৰ কৰিব পাৰে ফলত উটটোৱে বহু দিনলৈ পানী আৰু খাদ্য অবিহনেও জীয়াই থাকিব পাৰে ঠিক আছে আৰু মনত ৰাখিবা সাগৰ ফানা মৰুভূমিত হোৱা এবিধ উদ্ভিদ সহায়ত মই দিয়ে দিছো উত্তৰ বিষয় লিখি উত্তৰ যেটো কুছ কুছ কোনটো চোৱা এটো কুছ এইখিনি কৈছে উত্তৰ কুছ ঠিক আছে এই বস্তু কি কৰিব পাৰে উতে চৰ্বি জমা কৰি ৰাখে যাৰ পৰা খাদ্য নোহোৱাকৈ উতে শক্তি পায় আৰু যেতিয়া খাদ্যৰ অভাৱ হয় তাৰ পৰা উতে শক্তি লাভ কৰে উত্তৰ তোমালকে চাবাচোন উত্তৰ খুৰাটো চোৱা এইখিনি খুৰা ঠিক আছে এইখিনি খুৰা বুলি কয় ভৰিৰ খুৰা খুৰাবোৰ কেনেকুৱা ধৰণৰ ফাট মেলা ঠিক আছে আৰু বহল কিহৰ কাৰণে বহল যাতে বালিত ঘুমাই নাযায় মৰুভূমিত চোৱাচোন চাৰিওফালে কি হয় বালি হয়নে যদি এই খুৰাবোৰ ফাট মেলা নাথাকিলহেতেন আৰু যদি বহল নহলহেতেন তেতিয়া হলে উতে মৰুভূমিত এনেকে খুস্কাৰিবলৈ নোৱাৰিলেহেতেন উত্তৰ খুৰাবোৰ ফাট মেলা আৰু বহল সেই কাৰণে বালিত ঘুমাই মৰুভূমিত বালিয়ে আছে সেই বালিত ঘুমাই নাযায় ঠিক আছে নেক্সট উত্তৰ ছালৰ বিষয় দিছে দাঁত ছাল আৰু ঘন নোমে দেহৰ পৰা পানী ওলাই যোৱাত বাধা দিয়ে উত্তৰ যেটো ছাল মানে দেহৰ যিবিলাক ছাল আছে হয়নে এই ছালটো কেনেকুৱা দাঁত হয় আৰু ঘন নোমেৰে আৱৰা ছাল দাঁত হোৱা আৰু ঘন নোমেৰে আৱৰাৰ বাবে কি হয় ইয়াৰ দেহৰ পৰা পানী ওলাই যোৱাত বাধা দিয়ে আৰু পানী ওলাই যাবলৈ নোৱাৰে আমাৰটো দাঁত নহয় সেই কাৰণে গৰমৰ দিনত কি হয় ইমান অতি সহজতে ঘাম বিলাক ওলাই যায় এটুকে ইয়াতে কৈছে নেক্সট পৰ্বতীয়া পৰিবেশত অভিযোজন অৰ্থাৎ সৰল গছৰ বিষয় দিছে সৰল গছবোৰ কেনেকুৱা গছবোৰ জুঙা আকৃতিৰ তোমালোকে লক্ষ্য কৰিবাচোন সৰল গছ এনেকুৱা ধৰণৰ একেবাৰে জুঙা আকৃতিৰ এনেকুৱা ধৰণৰ ঠিক আছে আৰু পাতবোৰ বেজিৰ দৰে ঠিক আছে আৰু পাতবোৰ কেনেকুৱা সৰল গছৰ বেজিটোৰ নিচিনা ই পানী বা বৰফ জমা হবলৈ নিদিয়ে আৰু সৰল গছ যদি তোমালোকে দেখিবলৈ পোৱা তাত পানী বা বৰফ জমা হ'ব নোৱাৰে ইয়াৰ কাৰণে নোৱাৰে কাৰণ গছবোৰ জুঙা আকৃতিৰ আৰু পাতবোৰ বেজিৰ দৰে সেইভাবে এই পানী বা বৰফ জমা হবলৈ নিদিয়ে আৰু কৈছে ইহত চিৰসেউজীয়া অৰ্থাৎ বছৰটোৰ প্ৰায় প্ৰত্যেক সময়তে কি হৈ থাকে সেউজীয়া হৈ থাকে চিৰসেউজীয়া উদ্ভিদ ঠিক আছে নেক্সট পাহাৰীয়া প্ৰাণীৰ বিষয় দিছে যেনে পাহাৰীয়া যিবোৰ ছাগলী আছে বা ইহঁতৰ দেহটো কেনেকুৱা ইহঁতৰ দেহটো ঘন আৰু দীঘল নোমেৰে আবৃত কিহৰ কাৰণে ঘন আৰু দীঘল নোমেৰে আবৃত যাতে প্ৰচণ্ড ঠাণ্ডাৰ পৰা হিয়ত বাচি থাকিব পাৰে ঠিক আছে প্ৰচণ্ড ঠাণ্ডাত কিহে ৰক্ষা কৰে হিয়তক ৰক্ষা কৰে ঘন আৰু দীঘল নোমবোৰে ঠিক আছে নেক্সট বিশেষ চৰাইৰ অভিযোজন বগলী আৰু কণামুচুৰি চৰাই হয়নে বগলী আৰু কণামুচুৰি চৰাই হয়নে বগলীটো নিশ্চয় দেখিছা কণামুচুৰি নিশ্চয় তোমালোকে দেখিবলৈ পাইছে হয়নে তোমালোকে গুগলত সাৰ্চ কৰি চাব পাৰিবা এই চৰাইবোৰৰ কি কৰে মাছ ধৰি খায় হয়নে এতৰ প্ৰিয় খাদ্য হৈছে মাছ মাছ ধৰিবলৈ ইহঁতৰ ঠেং আৰু ঠোঁট কি হয় দুটাই দীঘল চাবাচোন যিবিলাকে মাছ ধৰি খায় এতৰ ঠোঁটটো কেনেকুৱা দীঘল ঠেং বিলাকো কি হয় দীঘল হয় সেইভাবে ইহঁতে অতি সহজতে মাছ ধৰি খাব পাৰে আৰু জিৰাফৰ কেনেকুৱা জিৰাফে ডিঙিটো বহুত দীঘল হয়নে জিৰাফৰ ডিঙি নিশ্চয় দেখিছা বহুত দীঘল হয় ইয়াৰ কাৰণে দীঘল আৰু দীঘলৰ বিহতৰ কি সুবিধা হয় ইয়াতে ওখ গছৰ পাত অতি সহজতে খাবলৈ পাৰে
ঠিক আছে আশা কৰিছো বুজি পালা ইয়াৰ পৰা ইম্পৰ্টেন্ট হৈছে তোমালোকৰ সৰল গছ আকৃতি কেনেকুৱা এটো ইম্পৰ্টেন্ট তাৰ পিছত উটে কেনেকৈ বহুদিনলৈ খাদ্য নোহোৱাকৈ মৰুভূমিত জীয়াই থাকিব পাৰে হেতু ইম্পৰ্টেন্ট হয় এটো মনত ৰাখিবা নেক্সট কেকটাছৰ বিষয়ে তোমালোকে চাব লাগিব ঠিক আছে তাৰ পিছত ভেকুলীৰ পোৱালি অৱস্থাত ভেকুলী কি বুলি কয় এটো মনত ৰাখিবা লালুকি বুলি কোৱা হয় আৰু ভেকুলী কি প্ৰাণী উভয়চৰ প্ৰাণী হয় নে নহয় এনেকৈ কোৱেশ্চন দিব পাৰে অতি মনত ৰাখিবা ভেকুলী উভয়চৰ প্ৰাণী ঠিক আছে তাৰ পিছত মনত ৰাখিবা বাকলি থকা মাছ কোনবোৰ বাকলি নথকা মাছ কোনবোৰ এখিনি মনত ৰাখিবা ঠিক আছে আৰু বাকলি মাছৰ যেটো বাকলি থাকে বাকলিতে মাছটোক কেনেদৰে সুৰক্ষা দিয়ে এটো তোমালোকে মনত ৰাখি থৈ দিবা ঠিক আছে নেক্সট তোমালোকে এটো মনত ৰাখিবা জলজ উদ্ভিদ যেনে মেটেকা পদুম ভেট আদিবোৰ ঠাৰিবোৰ কিহৰ কাৰণে কোমল আৰু উফন্দি উঠা এনে কোৱেশ্চনটো দিব পাৰে এটো তোমালোকে চাবা ঠিক আছে তাৰ পিছত আবাসস্থলী কাক বোলে এটো কোৱেশ্চন আহিব পাৰে তোমালোকে মনত ৰাখিবা নেক্সট চোৱা সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বিষয়ে তোমালোকে মনত ৰাখিবা সালোক সংশ্লেষণ প্ৰক্ৰিয়া কি উদ্ভিদ খাদ্য প্ৰস্তুত কৰা যেটো প্ৰক্ৰিয়া হেতু প্ৰক্ৰিয়াকে সালোক সংশ্লেষণ প্ৰক্ৰিয়া বুলি কোৱা হয় ঠিক আছে এখিনি আছিল আজিৰ এই ভিডিওটি নেক্সট তোমালোকক এডিশনাল কোৱেশ্চন আনসাৰ তাৰ পিছত তোমালোকৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছে গুটেইখিনিৰ ভিডিও আমাৰ এপত আপলোড কৰি দিম তোমালোকে যদি চাব বিচৰা এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা